নমস্কাৰ। পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ নমস্কাৰ আৰু চিৰকৃতজ্ঞতা জনাইছোঁ। মোৰ পেজলৈ সকলোকে স্বাগতম জনাইছোঁ লগতে। আৰু মই এখন চিত্ৰ অংকন কৰিছিলোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ চিত্ৰ উজলা আৰু ধূলি মাটিৰে। এই চিত্ৰখনে এটা ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে। তেওঁলোকে এই এৱাৰ্ডটো প্ৰদান কৰিছে জ্ঞান উদয় ফাউণ্ডেশ্যন ৰাজস্থানৰ পৰা। তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এৱাৰ্ডটো প্ৰদান কৰাৰ বাবে। এই লক্ষ্মীনাথ বেজবৰুৱাৰ চিত্ৰখন তেওঁলোকে কৈছিল এটা ইণ্টাৰনেশ্যনেল ৰেকৰ্ড হৈছে, ইয়াত পাবলৈ সক্ষম হৈছে বুলি তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছিলে। আৰু লগতে তেওঁলোকে সম্পূৰ্ণ মোৰ প্ৰফেশ্যনবিলাক বিচাৰিছিল যে কি ধৰণে চিত্ৰখন অংকন কৰা হৈছিল, কিহেৰে অংকন কৰা হৈছিল। আৰু এই চিত্ৰখন মোৰ এটা ইউটিউব চেনেলত আপোনালোকে দেখা পাব। আৰ্টিষ্ট বিশ্বজিৎ সোণোৱাল আৰ্ট বুলি পেলাই মোৰ ইউটিউব চেনেলটো আছে। তাত এই চিত্ৰখন দেখা পাব যে মই প্ৰেক্টিকেলি কামবিলাক কৰিছিলোঁ নে নাই। আৰু মোৰ গ্ৰুপ পেজতো দেখা পাব। গতিকে সকলোৱে পেজটো মৰম দিব আৰু ইউটিউব চেনেলটো আপোনালোকে আদৰি ল'ব। গতিকে মই আশা কৰোঁ পাছলৈ যে প্ৰতিটো বস্তুৰে মই চিত্ৰশৈলীৰ ক্ষেত্ৰত বা চিত্ৰ অংকনৰ যোগেদি মই দেখুৱাই যাবলৈ চেষ্টা কৰিম। আৰু লগতে মই সৰু ল'ৰা ছোৱালীবিলাককো এইটো দিশত তেওঁলোকে এইবিলাক চাই চিত্ৰবিলাক চাই নিশ্চয় এদিন উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। নমস্কাৰ, মই বিশ্বজিৎ সোণোৱালে ক'লোঁ। মোৰ ঘৰ তিনিচুকীয়া জিলা কাকপথাৰ অঞ্চলৰ সৰুমাইথং গাঁওপুৰে। মই এখন লক্ষ্মীনাথ বেজবৰুৱাৰ চিত্ৰ অংকন কৰিছিলোঁ ভৰিৰে ধূলি আৰু উজলা ৰঙেৰে। এই চিত্ৰখন 28 ফেব্ৰুৱাৰী তাৰিখে এটা ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিলে। গতিকে এই ৱৰ্ল্ড ৰেকৰ্ডৰ আজি মোৰ এপ্ৰুভিয়েলখন মই প্ৰিণ্ট আউট কৰি মেলি উলিয়ালোঁ। আৰু উলিয়াই আনি পেলাই তেওঁলোকে আৰু ৱৰ্ল্ড ৰেকৰ্ড কৰোঁতে তেওঁলোকে মোৰ প্ৰফেশ্যনবিলাক বিচাৰিছিল যে কি ধৰণে অংকন কৰা হৈছিল। মোৰ ইণ্টাৰভিউ লৈছিল তেওঁলোকে 28 ফেব্ৰুৱাৰী তাৰিখে আৰু সম্পূৰ্ণ কথাবিলাক সোধ পোছ কৰিছিল তেওঁলোকে। আৰু সোধ পোছ কৰাৰ বিষয়ে মই বহুতখিনি কৈছিলোঁ যে এনেদৰে অংকন কৰা হৈছিল ভৰিৰে আৰু লগত ধূলি আৰু উজলাৰ ৰং ব্যৱহাৰ কৰা হৈছিল। এইবিলাক প্ৰফেশ্যনবিলাক সম্পূৰ্ণ তথ্যবিলাক দিলোঁ। দিয়াৰ পিছত তেওঁলোকে 29 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকে এপ্ৰুভিয়েল ঘোষণা কৰিছিলে, হয় ৱৰ্ল্ড ৰেকৰ্ড পাবলৈ সক্ষম হৈছে এই চিত্ৰখনে বুলি তেওঁলোকে মোলৈ বাৰ্তা প্ৰেৰণ কৰিছিল। আৰু তেওঁলোকে আৰু 25 দিনমানৰ ভিতৰত তেওঁলোকে চাৰ্টিফিকেট প্ৰদান কৰা হ'ব বুলি তেওঁলোকে মোলৈ বাৰ্তা প্ৰেৰণ কৰিছে, মেইলৰ যোগেদিও জনাইছে। আৰু বিশেষকৈ তেওঁলোকে আৰু ফোনতো কথা বতৰা হৈছে। আৰু গতিকে মই সংবাদ মাধ্যমকো ধন্যবাদ জনাইছোঁ যে বাতৰিটো প্ৰচাৰ কৰাৰ বাবে। আৰু মই এই চিত্ৰ অংকন কৰি আছোঁ 3 বছৰ 5 মাহ হৈ গৈছে আজিৰ দিনটো ধৰি একেলেঠাৰি। গতিকে চিত্ৰকলা দিশটো যিমানলৈ পাৰোঁ আগবঢ়াই নিবলৈ বা নিজে যিমানখিনিলৈ কৰিব পাৰোঁ